নমস্কাৰ স্বাগতম জনাইছো শেহতীয়াকৈ আৰ্থিক মন্দাৱস্থাৰ মুখ্যম আঘাত পাইছে সমগ্ৰ পৃথিৱীয়ে অৰ্থনৈতিক অৱস্থা ভাঙি পৰিছে কিন্তু লকডাউনৰ মাজতো আছো আৰু কোভিড-19ৰ ভয়াবহতা তাৰ মাজতে লাহে লাহে কিছু সেক্টৰ শিথিল কৰি দিয়া হৈছে খুলি দিয়া হৈছে কামকাজ আৰম্ভ হৈছে স্বাভাৱিক জীৱন যাত্ৰালৈ উভতিবলৈ হয়তো আমাক বহুখিনি আৰু প্ৰয়োজন হ'ব কিন্তু আজি এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতে আজি যি উদ্যোগিক খণ্ডৰ কেইবাটাও প্ৰতিনিধি অনুষ্ঠানৰ হৈতে সংস্থাৰ হৈতে তেওঁ কথা পাতিছে আৰু বিশেষকৈ অসমৰ দৰে এখন ৰাজ্যই যদি পুনৰুদ্ধাৰ বিচাৰে ইণ্ডাষ্ট্ৰিয়েল সেক্টৰৰ কি ধৰণে কৰা উচিত সেই সন্দৰ্ভত তেওঁ আলোচনা কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথাটো তেওঁ উল্লেখ কৰিছে যে যি সমূহ কোম্পানীয়ে চীনত তেওঁলোকৰ উদ্যোগ চলাই আছিল তেওঁলোকৰ কোম্পানী তেওঁলোকৰ প্লান্ট ফেক্টৰী চলাই আছিল আমেৰিকা কোৰিয়া বা জাপানৰ দৰে দেশে সেই সমূহ কোম্পানী সেইবোৰ দেশৰ এতিয়া তেওঁলোকে চীনৰ পৰা নিজৰ প্ৰতিষ্ঠান উঠাই আনি তেওঁলোকে ভাৰতত এটা আগ্ৰহতা প্ৰকাশ কৰিছে বা এই ধৰণৰ বুবু বাবা চৰ্চা কিছু চলি আছে এতিয়া সেইবোৰ কোম্পানীক অসমলৈ আনি সংস্থাপন অসমলৈ আনি তেওঁলোকক বিনিয়োগৰ সুবিধাখিনি কৰি দিয়াৰ বাবে আজি এটা যেন হেউ সংকেত এটা দিছে বা সেই ধৰণৰ যেন সেই কোম্পানীসমূহক ৰঙা দলিচা পাৰি দিবলৈ অসম চৰকাৰ তেওঁলোকে সেই কোম্পানীবোৰক উৎসাহী কৰিবলৈ এটা তৎপৰতা দেখুৱাইছে সেই সন্দৰ্ভত কিছু আজি আলোচনা কৰিম আৰু বিশেষকৈ এই যদি ধৰণৰ এই কোম্পানীসমূহ যদি আমি মাতিবলগীয়া হয় আমি যদি মাতো আমাক কি ধৰণৰ কিছু হাল হলনিৰ প্ৰয়োজন হ'ব আলোচনাৰ বিষয় দিবে এই দিনত আজি প্যানেলিষ্টসকল আছে মোৰ হৈতে মই প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিম যিসকলে আজি মুখ্যমন্ত্ৰীৰ হৈতে আলোচনা মিলিত হৈছিল তেওঁলোকৰ এইকে বহুকেইটা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল আমাৰ হৈতে আছে আসাম চেম্বাৰ অফ কমাৰ্চৰ পৰা ৰূপম গোস্বামী আছে CIIৰ কো চেয়াৰমেন আছে মোৰ হৈতে অভিজিত বৰুৱা ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক আৰু ইফালে বিশ্বজিৎ চক্ৰৱৰ্তী ফিকিৰ তেওঁ নৰ্থ ইষ্টৰ ডিৰেক্টৰ তেখেত আছে মোৰ হৈতে স্বাগতম জনাইছো আপোনাক আৰু কিছু সময় পিছতে মই সংযুক্ত হম জ্যেষ্ঠ সাংবাদিক অভিজিত দেৱৰ হৈতে আৰু মোৰ অনুষ্ঠানত থাকিব পোনপটীয়াকৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেওঁৰ হৈতে কিছু সময় পিছতে মই সংযুক্ত হম প্ৰথমে ৰূপম গোস্বামী আজি আলোচনাৰ বিষয় কি আছিল কি আলোচনা আপোনালোকে কৰিলে না আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এইটো এটা খুব ভাল উদ্যোগ লৈছে আৰু তেখেতসকলে অসমত বিভিন্ন যিবিলাক ব্যৱসায়িক সংগঠন আছে সকলো ব্যৱসায়িক সংগঠনৰ লগতে PSU যিবিলাক আছে যেনে ধৰক আসাম গেছ কোম্পানী NRL অইল এই সকলোকো সেই মিটিংখন আহ্বান কৰে খুব লিমিটেড মানুহেদি এই মিটিংখন হৈছিল আৰু উক্ত বৈঠকত বিভিন্নজনে বিভিন্ন কথা আগবঢ়াই পৰামৰ্শ কিছু দিয়ে কিছু অসুবিধাৰ কথা পাতে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই খুব ধীৰ স্থিৰে কথাবোৰ অনুধাৱন কৰে আৰু এই তেওঁলোকে আশ্বাস দিয়ে যাতে এই ধৰণৰ আমি সকলোৱে ইজনে সিজনৰ লগত মিলি আমি সমস্যাবিলাক সমাধান কৰিব পাৰো মই আৰম্ভণিতে এইখিনি ক'লো পৰৱৰ্তী সময়ত আমি সেই মিটিংত কি উপস্থাপন কৰিছিলো এই বিষয়ে মই সবিশেষ জনাম অভিজিত বৰুৱা ৬৬,০০০ উদ্যোগ আছে সৰু বৰ ৬৬,০০০ উদ্যোগ আৰু এই উদ্যোগিক খণ্ডৰ কি পৰ্যায়ত ক্ষতি হৈছে অসমৰ বহুতে ভাবে যে অসমলৈ উদ্যোগৰ খুব বেছি বৰঙনি নাই কিন্তু সেয়া সত্য নহয় অসমৰ অৰ্থনীতিৰ প্ৰায় 40% কন্ট্ৰিবিউশন হয় ইণ্ডাষ্ট্ৰিয়েল সেক্টৰৰ 39% সো ইয়াৰ লগতে প্ৰায় 20 লাখ মানুহ জড়িত হৈ আছে এই সকলো মানুহৰ জীৱিকা আৰু তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ কথা জড়িত হৈ আছে যোৱা 50 দিনৰ যি লকডাউন হৈছে আৰু তাৰ আগতেও যেটো কৰোনাৰ কোভিডৰ যিখিনি প্ৰভাৱ পৰিছে তাৰ ফলত আমাৰ উদ্যোগসমূহ খুবেই ক্ষতিগ্ৰস্ত হৈছে বেছিভাগ সময় এই সময়ছোৱাত বেছিভাগ উদ্যোগই এই সময়ছোৱাত বন্ধ হৈ আছে আৰু নতুনকৈ এতিয়া আৰম্ভ হৈছে কিন্তু আৰম্ভ কৰিবলৈ গৈও নানান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে যেনে ধৰক শ্ৰমিকসকল বহুতেই গুছি গৈছে ঘৰলৈ তেওঁলোকৰ গাঁৱলৈ তেওঁলোকক উভতাই অনাটো এটা কঠিন কাম হৈছে তাৰ পিছত ধৰক যিখিনি আজি গ্ৰাহকৰ খুব এটা নাটনি হৈছে বস্তু অকল আমি বনালেই নহব সেই বস্তু বজাৰত গৈ বিক্ৰী কৰিলে তাৰ কিনুটা থাকিব লাগিব এতিয়া আমাৰ আজি যেটো অৱস্থা হৈছে এই অৱস্থাত মানুহে তেওঁলোকৰ খৰচ কৰা বহুখিনি কমাই পেলাইছে গতিকে এই কম খৰচ যেহেতু আৰু ধৰক আজি আপোনাৰ ৰেষ্টুৰেণ্ট বিলাক বন্ধ হোটেল বিলাক বন্ধ ফলত যেনেকৈ আজি ধৰক দুগ্ধ উদ্যোগৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে প্ৰত্যেকটো সেক্টৰে
প্ৰত্যেকটো সেক্টৰতে বহু ক্ষতি হৈছে এই লকডাউন চলি থকাৰ কাৰণে আৰু এই কোভিড-কৰোনাৰ প্ৰভাৱৰ কাৰণে। এতিয়া যদি আমি ৬৬,০০০ উদ্যোগৰ কথা কওঁ তাৰে ভিতৰত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ফিগাৰ দিছিলে যে ক্ষুদ্ৰ মাইক্ৰ ইণ্ডাষ্ট্ৰী আছে অসমত ৮৮,০০০। বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া 88% ৮৮% যদি ক্ষুদ্ৰ উদ্যোগ হয় আৰু বিগ ইণ্ডাষ্ট্ৰী একেবাৰে বৃহৎ উদ্যোগৰ সংখ্যা অসমত 0.1%। ডাঙৰ এটা তফাত আছে। মূলতঃ আমি ক'ব পাৰোঁ যে আমি ক্ষুদ্ৰ উদ্যোগখিনিৰ ওপৰতে আমি নিৰ্ভৰশীল বা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো নিৰ্ভৰশীল। এতিয়া এই ক্ষুদ্ৰ উদ্যোগখিনিৰ ওপৰত যদি আমি মনোনিৱেশ কৰোঁ তাত কি ধৰণৰ ক্ষতি হৈছে বা তেওঁলোকে এই যে এটা মন্দাৱস্থাৰ মাজত আমি সোমাই পৰিছোঁ তাৰ পৰা তেওঁলোকে নৰ্মেলছিলৈকে স্প্ৰিং বেক কৰিবলৈ বা পুনৰ উভতি আহিবলৈ তেওঁলোকক এতিয়া কি ধৰণৰ এটা পুছৰ প্ৰয়োজন হ'ব? প্ৰথম কথাটো হৈছে ক্ষুদ্ৰ উদ্যোগখিনি সবতকে বেছি ক্ষতিগ্ৰস্ত হৈছে। কাৰণটো হ'ল তেওঁলোকৰ তেনেকে বিগ পকেট কোম্পানীজ নহয়, তেওঁলোকৰ ডিপ পকেট নাথাকে। দুমাহ আপোনাৰ এণ্টায়াৰ বিজনেছ শ্বাটডাউন হৈ আছিলে। দুমাহত তেওঁলোকে চেলাৰী দিব লগা হৈছে, বেলেগ ফিক্সড কষ্টবিলাক বহন কৰিব লগা হৈছে, হোৱাইৰাজ ৰেভিনিউ একো অহা নাই। চ' ক্ষতিগ্ৰস্ত যথেষ্ট পৰিমাণে হৈছে। ইনফেক্ট তেওঁলোকৰ ছাৰ্ভাইভেলটো ইজ ইন কুৱেশ্যন। এতিয়া বিগেষ্ট থিং ইজ তেওঁলোকৰ স্প্ৰিং বেক কৰিবৰ কাৰণে কেছ ফ্ল' হেজ টু ষ্টাৰ্ট। কেছ ফ্ল' ষ্টাৰ্ট নোহোৱালৈকে উই কেনট চে দে উইল ছাৰ্ভাইভ বা কি হ'ব। আৰু কেছ ফ্ল' ষ্টাৰ্ট হ'বৰ কাৰণে মানুহৰ হাতত পইচা থাকিব লাগিব। আপুনি বস্তু বনালে নহ'ব, কিনোতাজন লাগিব। চ' পইণ্ট ইজ টু ষ্টাৰ্ট দি কেছ ফ্ল' প্ৰথম অৱস্থাত গভৰ্ণমেণ্টে অলৰেডি ধৰক ফিজিকেল ইনচেণ্টিভছ কিছুমান দিছে বা ৱেলফেয়াৰ স্কিমছৰ আণ্ডাৰত প্ৰায় 1.7 লাখ ক্ৰ'ৰ্ছৰ হেৰি এটা দিছে। আমি ভাবোঁ আৰু বেছিকৈ ফিজিকেল ইনচেণ্টিভ দিয়াৰ দৰকাৰ আছে এট এ নেশ্যনেল লেভেল। ফিকিৰ ফালৰ পৰা আমি কৈছোঁ এৰাউণ্ড 4.5 লাখ ক্ৰ'ৰৰ ফিজিকেল ইনচেণ্টিভ এডিশ্যনেলি দৰকাৰ আছে এট দিছ পইণ্ট। তাৰ বাহিৰেও বহুখিনি এবাউট 2.5 লাখ ক্ৰ'ৰ্ছ মানি বিভিন্ন চৰকাৰী অনুষ্ঠানৰ হেৰিত চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট PSU পেমেণ্টছ ইদাৰ বিকজ অফ দি লকডাউন অৰ বিকজ অফ আদাৰ ৰিজনছ পেণ্ডিং হৈ আছে। আৰু তাৰে ভালেখিনি অংশ MSME ছেক্টৰে পাব ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। সেই পেমেণ্টখিনি ৰিলিজ কৰি দিলে যথেষ্টখিনি মাৰ্কেটত কেছ ফ্ল' হ'ব। চ' দেট ইজ আনাডাৰ ছাজেশ্যন আমি ফিকিৰ ফালৰ পৰা দিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টক। কিন্তু তাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে ষ্টেট গভৰ্ণমেণ্টবিলাকেও হেৰি কৰিব লাগিব, একেলগে তেওঁলোকে কাম কৰিব লাগিব। ৰূপম গোস্বামী, কি ধৰণৰ আজি আপোনালোকে পৰামৰ্শ নিশ্চয়কৈ কিবা এটা আগবঢ়াইছে আজি আপোনালোকৰ এই লকডাউনৰ পৰা নিজকে পুনৰুদ্ধাৰ কৰাৰ যিটো এটা প্ৰক্ৰিয়া সেইধৰণে চৰকাৰে যি ধৰণে এটা ধৰক এটা তেওঁলোকে এটা লৈছে পৰিকল্পনা, আপোনালোকে কি ধৰণৰ ছাজেশ্যন আগবঢ়াইছে? নাই, বিশেষকৈ আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চে যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে আমি তেওঁলোকৰ কথা আজি বেছিকৈ ক'লোঁ। কাৰণ ইয়াত বাকী যিসকল সংগঠন আছিলে সকলো ইণ্ডাষ্ট্ৰী বেছ আছিলে, সকলোৱে ইণ্ডাষ্ট্ৰীসকলৰ কথা কৈছে। গতিকে আমি ইণ্ডাষ্ট্ৰীবিলাকৰ কথা ইমান এটা কোৱা নাই। কিন্তু আমি যিহেতু ইণ্ডাষ্ট্ৰীৰ যিবিলাক প্ৰডাক্ট সেই প্ৰডাক্টবিলাক চলিবলৈ এখন বজাৰ লাগিব। আৰু আমি চৰকাৰক কৈছোঁ যে এতিয়া আপোনালোকে যিটো 33% খুলি দিছে সেইটো 100% খুলি দিব লাগে। কাৰণ তেতিয়াহে সেই প্ৰডাক্ট ইণ্ডাষ্ট্ৰীৰ সেই প্ৰডাক্টবিলাক মেনুফেকচাৰিং যি কৰিছে তাৰ প্ৰডাক্টবিলাক বিক্ৰী হ'ব আৰু মানি ৰ'টেশ্যন হ'ব, তেতিয়াহে অৰ্থনীতিটো আগবঢ়াব। দ্বিতীয়তে আমি কৈছোঁ যে যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ ট্ৰেড লাইচেন্সে হওক, লেবাৰ লাইচেন্সে হওক, অন্যান্য বিভিন্ন লাইচেন্স থাকে। প্ৰায় কিছুমানৰ 14, 15, 18, 19, 20লৈকে লাইচেন্স থাকে। এই লাইচেন্সসমূহ অনলাইনে হওক বা অতি সহজে তাতে ৰিনিউ হয়, তাৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ। আৰু এইটো যিটো মাচুল হয় এই মাচুলটো আমি ৰেহাই দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। মূলতঃ আপোনালোকে কনচেনট্ৰেট কৰিছে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক। আৰু কৈছোঁ যে বৰ্তমান সময়ত যদি আমি অৰ্থনীতিটো ঠিকে ধৰি ৰাখিবলৈ হয়, আজি ক্ষুদ্ৰ ব্যৱসায়ীৰ হাতত একেবাৰে আপোনাৰ ধনৰ অভাৱ হৈছে, তেওঁলোকৰ মানি এটা ক্ৰাইচিছ হৈছে। গতিকে ক্ষুদ্ৰ ব্যৱসায়ীসকলক যাতে কম সুদৰ আধাৰত ঋণ পায়, বেংকবিলাকৰ পৰা ঋণ পায়। আৰু চৰকাৰেও তাত আশ্বাস দিছে যে অতি শীঘ্ৰে সকলো বেংকৰ লগত চৰকাৰেও এখন ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা মিটিং কৰিব। গতিকে সেইটো এটা আমি খুব হেৰি পাইছোঁ। আৰু এটা আমি কথা কৈছোঁ
যেনেকৈ চৰকাৰে আজি বহু কোম্পানী আমি ইতিমধ্যে শুনা পাইছোঁ যে চাইনাত ইনভেষ্ট কৰা কোম্পানীবিলাকে এতিয়া ভাৰতত ইনভেষ্ট কৰিবলৈ ইচ্ছুক আৰু অসম চৰকাৰেও কেন্দ্ৰ চৰকাৰক তাৰ বিষয়ে লিখিছে কিন্তু অসমত আমাৰ মাটিৰ অভাৱ গতিকে আছাম টি কোম্পানী যিবিলাক টি গাৰ্ডেন আছে প্ৰায়বিলাক বহুত বৃহৎ আকাৰৰ টি গাৰ্ডেন আৰু এই মেক্সিমাম টি গাৰ্ডেন লছতে চলাৰ নিচিনা গতিকে সেই টি গাৰ্ডেনসমূহৰ যদি একাংশ এটা অংশ যদি অধিকৃত কৰি পেলাই চৰকাৰে সেইটো যদি সেই বিদেশী কোম্পানীবিলাকক দিব পাৰে আৰু সেই টি গাৰ্ডেনে যিখিনি আমাৰ চাহ মজদুৰ আছে তেওঁলোকক তাতেই যদি এমপ্লয়মেণ্ট দিয়ে চাহ বাগানবিলাকৰ বিশেষকৈ আছাম টি কোম্পানীৰ প্ৰব্লেমটো এনেকুৱা হৈছে যে তেওঁলোকৰ অৱস্থা বেয়া বিকজ চাহৰ মন্দা অৱস্থা চলি আছিলে গতিকে তেওঁলোক বৃহৎ আকাৰৰ গাৰ্ডেন সেই গাৰ্ডেনবিলাক যদি কমি যায় আৰু লেবাৰ বহুত বেছি লেবাৰো যদি কমি যায় আৰু বাকী যিখিনি লেবাৰ থাকিব তাত যদি নতুন উদ্যোগ বিদেশৰ পৰা আহে ধৰক আমেৰিকা হওক কোৰিয়া হওক জাপান হওক তেওঁলোকে যদি তাতে বহায় সেই লেবাৰখিনি যদি তাতে তেওঁলোকে নিয়োগ কৰিব পাৰে তেতিয়াহ'লে দুইটা সমস্যা সমাধান হৈ যায় এতিয়া যিহেতু আপুনি কথাখিনিলৈ আহিছে মূল কথা আজি মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে আমেৰিকা বা কোৰিয়া বা জাপানৰ যিসমূহ কোম্পানীয়ে নিজৰ প্ৰডাকশ্যন ইউনিটবোৰ চাইনাৰ পৰা উঠাই এতিয়া বেলেগ দেশত তাৰ ভিতৰত ভাৰতো এখন তেনেকুৱা দেশ য'ত তেওঁলোকে বিনিয়োগ কৰিবলৈ বিচাৰিছে আৰু সেই কোম্পানীসমূহক আমন্ত্ৰণ জনাইছে অসমে কিন্তু আচলতে আমাৰ কি কৰিবলগীয়া হৈছে আমি সাজু হয়নে আৰু দুটা কথা মই কৈ ল'ব বিচাৰোঁ একেলগে গুৰুত্বপূৰ্ণ বিষয় এটাটো আমি আৰু এটা কৈছোঁ যে প্ৰত্যেক জিলাতে যেনেকৈ আজি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যখনত এটা অৰ্থনৈতিক ইকনমিষ্টৰ এটা টিম বনাইছে ঠিক তেনেধৰণে প্ৰত্যেক জিলাতে টিম বনাব লাগে আৰু এই টিমত ব্যৱসায়ী সংগঠনৰ কাৰোবাক ইনক্লুড কৰিব লাগে কাৰণ আজি ৰাজ্যটো বনাইছে টিমত অৰ্থনৈতিক টিম এটা ইকনমিষ্ট টিম এটা কিন্তু তাত যিসকল মানুহ আছে মেক্সিমাম মানুহ থিয়ৰিটিকেলি তেওঁলোক এক্সপাৰ্ট বাট প্ৰেক্টিকেলি এক্সপাৰ্ট হ'বলৈ ব্যৱসায়িক সংগঠনৰ মানুহ তাত জড়িত কৰিব লাগে আৰু এটা আমি কথা কৈছোঁ যিটো সান্ধ্য আইন এই সান্ধ্য আইনটো সম্পূৰ্ণভাৱে উঠাই দিব লাগে আপোনালোকৰ মই সংযুক্ত হ'বলৈ বিচাৰিম ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে আপুনি ল্যান্ডৰ কথা বা মাটিৰ কথাটো আপুনি উল্লেখ কৰিছিলে মই প্ৰথমে আপোনালৈ এই প্ৰশ্নটো লৈ আনিম যে নিশ্চয়কৈ আপোনালোকে কৈছে যে এতিয়া বাহিৰা কোম্পানীসকলক বহিৰাষ্ট্ৰৰ কোম্পানীসমূহক আপোনালোকে ৰঙা দলিচা পাৰি দিছে আৰু আমন্ত্ৰণ জনাইছে যে ইয়াত আহি বিনিয়োগ কৰক নিজৰ উদ্যোগটো স্থাপন কৰক কিন্তু উদ্যোগটো স্থাপন কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ কিছু পলিচিৰ হাল সলনি হ'ব পোন প্ৰথমে আমাক মাটি লাগিব নহয় জানো যে আমাৰ এতিয়া বৰ্তমান আজি কিছুদিন ধৰি মিডিয়াত এই কথাখিনি ওলাইছে যে চাইনাত যিখিনি কোম্পানী আছে বিভিন্ন দেশৰ জাপান কোৰিয়া বা আমেৰিকাৰ তো সেই কোম্পানীসমূহ ভাৰতলৈকে বা বিভিন্ন দেশলৈকে আহিব আৰু আহিলে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চিঠি এখন লিখিছে ভাৰত চৰকাৰলৈকে যে অসমকো যাতে এটা ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে গণ্য কৰা হয় আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে আমাক পজিটিভলি এটা সঁহাৰি জনাইছে আৰু আমি বহুত দিনৰ পৰা আমি লাগিও আছিলোঁ যে জাপানৰ যিটো জেট্ৰ' চিটি সম্পৰ্কে আমি লাগি আছিলোঁ কিন্তু মাজতে আমাৰ জাপানৰ প্ৰাইম মিনিষ্টাৰ আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰৰ ভিজিটৰ সময়ত আমি এইটো আশা কৰিছিলোঁ যে এইটো ঘোষণা হ'ব কিন্তু যি কি কাৰণত নহওক সেই মিটিংখন নহ'লে এতিয়া যিবিলাক কোম্পানী চাইনাৰ পৰা ভাৰতবৰ্ষলৈকে শিফ্ট কৰাৰ কথা চলি আছে তো আমি দেখিছোঁ যে সেই কোম্পানীসমূহক অসমলৈকে যাতে তেওঁলোকক মানে ডেষ্টিনেশ্যন হিচাপে ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ভাৰত চৰকাৰে অসমকো আঙুলিয়াই দিয়ে আৰু আমিও ইতিমধ্যে যি চিঠি লিখিব লাগে আমি চিঠি লিখিছোঁ আৰু সেই সম্পৰ্কে আপোনালোকে পত্ৰ লিখিছে মই এই ল্যান্ড পলিচিৰ কথা আপুনি কৈছে আৰু ল্যান্ড পলিচি কি ধৰণে হাল সলনি হ'ব বা কি কৰিব সেইখিনি বিষয় লৈ আহিম কিন্তু মোৰ বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া যিহেতু আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ বা এইকেইটা দিনত এইখিনি কথা বতৰা চলি আছে যে বহিৰাষ্ট্ৰৰ কোম্পানী আমি আহি পেলাই ইয়াত কিন্তু নিশ্চয়কৈ তাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান কিছু আমি আছে পাৰ কৰিবলগীয়া আপুনি কি বুলি ভাবে যে মূল প্ৰত্যাহ্বানবোৰ কি মাটিৰ কথাটো তেওঁ কৈছে নিশ্চয়কৈ প্ৰথম কথাটো মাটি অবভিয়াছলি আমাৰ ইয়াতে আজি যদি 5,000 একাৰ্ছ বা 6,000 একাৰ্ছ কাবাক দিব লগা হয় আমাৰ
একেলগে ইমান মাটি নাই, হয়তো স্প্ৰেড আউট এক্ৰছ দি ষ্টেট ওলাব, কিন্তু একেলগে দিব পৰাকে তেনেকে নাই। তেনেকুৱা এটা কোম্পানী আনিবলৈ নিশ্চয়কৈ মাটি লাগিব আমাক, মাটি লাগিব। প্ৰথম প্ৰত্যাহ্বানটো মাটিৰ হ'ব অবভিয়াছলি। সেইটো অভাৰকাম কৰিবলৈ গভৰ্ণমেণ্টে কিছুমান ষ্টেপছ লৈছে, আৰু কিছুমান আমিও ছাজেষ্ট কৰিছোঁ, যেনেকৈ ধৰক ৰূপম দাই টি গাৰ্ডেনৰ কথাটো ক'লে, আমি আৰু এটা ছাজেষ্ট কৰিছোঁ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ পৰা লেণ্ড ৰিক্লেইম কৰি পেলাই PPP মোডত ৰিভাৰ ড্ৰেজিঙো হ'ল, লেণ্ড ক্ৰিয়েট কৰা হ'ল, সেই লেণ্ডখিনি ইণ্ডাষ্ট্ৰিয়েল লেণ্ড হিচাপে ইউজ কৰিব পৰা যায়, তাতে ৰিভাৰ পৰ্ট ক্ৰিয়েট কৰিব পৰা যায়। ছেকেণ্ড যোনটো আহিব, দিছ ইজ এ কম্পিটিটিভ ৱৰ্ল্ড। চ' বিভিন্ন ইণ্ডিয়াৰ ভিতৰতো বিভিন্ন ষ্টেটে বিভিন্ন ধৰণৰ পলিচি ইনচেণ্টিভছ লৈ আগবাঢ়ি আহিছে। চ' কম্পেৰিজনটো হ'ব, ধৰক আমাৰ কম্পেৰিজন মহাৰাষ্ট্ৰৰ লগত হ'ব পাৰে, মধ্যপ্ৰদেশৰ লগত হ'ব পাৰে, বা UPৰ লগত হ'ব পাৰে। কম্পেৰিজনত যদি আমি হেৰি ইফ ইউ ডোণ্ট কাম অন টপ, হয়তো ইনভেষ্টমেণ্টটো মহাৰাষ্ট্ৰ বা মধ্যপ্ৰদেশলৈ গুচি যাব পাৰে। চ' মই ভাবোঁ এটা কম্পেৰেটিভ এনালিচিছ এটা কৰা খুব জৰুৰী হৈছে। আমাৰ ষ্টেট গভৰ্ণমেণ্টে কিছুমান খুব বেছি প্ৰয়েক্টিভ পলিচি ইনিচিয়েটিভছ লৈছে, লেবাৰৰ ওপৰত বা বিভিন্ন ধৰণৰ পলিচি ইনিচিয়েটিভছ লৈছে, কিন্তু হাউ ডু উই কম্পেয়াৰ উইথ মহাৰাষ্ট্ৰ বা মধ্যপ্ৰদেশ, অৰ ফৰ দেট মেটাৰ ভিয়েটনামৰ লগত আমি কেনেকৈ কম্পেয়াৰ কৰোঁ? কাৰণ চাইনাৰ পৰা বহুত কোম্পানী ওলাই আহিব হয়, কিন্তু এইটো খাটাং নহয় যে তেওঁলোক ভাৰততে আহিব। আৰু ভাৰতলৈ আহিলেও অসমতকৈ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল থকা ঠাই আৰু হয়তো বহুকেইখন ৰাজ্য আছে। অভিজিৎ দেৱ ডাঙৰীয়া, আমি আচলতে এই ধৰণৰ কথা বতৰা ঠিকে আছে, আমি পাতি আছো আৰু ভাল কথা এটা, যদিহে বহিৰাগত কোম্পানী এটাক আমি আনি ইয়াত আমি সংস্থাপন, আমি তেওঁলোকক আমি এটা সংস্থাপিত কৰিব পাৰোঁ আৰু তেওঁলোকৰ উদ্যোগ আমি এটা স্থাপন কৰিব পাৰোঁ। কিন্তু মূল প্ৰশ্নটো হৈছে আমি এই মুহূৰ্তত সাজুনে? এটা ডাঙৰ চেলেঞ্জ আছে যে COVID-19। হয় গীতাশ্ৰী, তুমি ঠিকই কৈছা, ডাঙৰ চেলেঞ্জটো আছে, প্ৰত্যাহ্বানটো মানে বিজনেছৰ ক্ষেত্ৰত বা ইকনমি ৰিষ্টাৰ্ট কৰাটো এইটো ডাঙৰ এটা চেলেঞ্জ গভৰ্ণমেণ্টৰ কাৰণত। এইটো ভাল লাগিছে যে আসাম গভৰ্ণমেণ্ট হেজ টেকেন ষ্টেপ, আগতে ষ্টেপ লৈছে যে কি কৰে, বাট মোৰ লাগে মানে মই যিটো কৈছোঁ, আজি চিফ মিনিষ্টাৰে ক'লে যে দেৰ 80% অফ আসামছ ইকনমি ইজ ডিপেণ্ডেণ্ট অন স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰিজ। Aru there is rest is on agriculture. Agriculture also provides a sustainable part to the GDP formation. কিন্তু এই এতিয়াৰ যে সিচুৱেশ্যনটো আমাৰ মনে হয় the best possible step গভৰ্ণমেণ্টে যেটো ল'ব পাৰে, আগৰ বক্তাজনেও কৈছে যে এই মানুহৰ হাতত পইচাটি কি কৰি আহিব, মানে ক্ষুদ্ৰ মানে হোৱাট এভাৰ দ্য স্মল মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি যিবিলাক আছে বা আনঅৰ্গেনাইজ ছেক্টৰ যিবিলাক আছে, যিবিলাক বিজনেছ আছে, দ্য পিপল আর ডিপেণ্ডেণ্ট অন ইট, তেখেতৰ কাৰণ মানে হাউ দে গেট দ্য ক্ৰেডিট। আৰু ইয়াত এইটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বেংকসমূহে ক্ৰেডিটটো যে ক্ৰেডিট দিয়াটো অলপমান মানে সৰল কৰিব লাগিব, ইজি প্ৰচেছ কৰিব লাগিব। এই ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে এটা বিৰাট প্ৰব্লেম হ'ল দেৰ ইজ নো এভেইলেবিলিটি অফ ক্ৰেডিট। গভৰ্ণমেণ্টৰ এই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক ছাপোৰ্ট কৰিব লাগিব, আৰু বেংকৰ পৰা হাউ দে গেট ইজি লোনছ। এতিয়া দিস ইজ দ্য নিড অফ দ্য ইয়াৰ পূৰ্বে আমি যিখিনি কথা পাতিলো যে আমি ডাঙৰ উদ্যোগ ইয়াত স্থাপন কৰিবলৈ বিচাৰি আছো বা চৰকাৰে তৎপৰতা এটা লৈছে, ডাঙৰ আমি কৈছো যে ইনভেষ্টৰ ফ্ৰেণ্ডলি ষ্টেট বা ফ্ৰেণ্ডলি ডেষ্টিনেশ্যন হিচাপে চৰকাৰে গঢ়ি তুলিব বিচাৰিছে অসমক। কিন্তু তাৰ বাবে আচলতে আমি এই মুহূৰ্তত সাজুনে অসমতেই যে উদ্যোগ কোনোবাই স্থাপন কৰিব, ঠিক আছে চৰকাৰে লৈছে এটা ভাল সিদ্ধান্ত, কিন্তু গুজৰাট বা মহাৰাষ্ট্ৰ বা UP বা মধ্যপ্ৰদেশ আমাতকে নিশ্চয়কৈ তেওঁলোকৰ আন্তঃগাঁথনি বহুত মজবুত। একদম গীতাশ্ৰী ঠিক কৈছা। মোৰ মতে মানে গভৰ্ণমেণ্ট শুড লুক ইন টু দেয়াৰ ইনহেৰেণ্ট ষ্ট্ৰেংথ। আমাৰ বিগ ইণ্ডাষ্ট্ৰি কিন্তু ইনহেৰেণ্ট ষ্ট্ৰেংথ নহয়। কৈ থাকিলে যে আমাৰ এজ আৰ্লিয়াৰ বহুতজনেও ক'লে যে লেণ্ড বেংক লাগে, ইউ নিড কণ্টিগুৱাছ লেণ্ড বেংক, এইটো অসমত নাই। এইটো দে হেভ টু ক্ৰিয়েট, আই ডোণ্ট থিংক আসাম গভৰ্ণমেণ্ট হেজ ক্ৰিয়েটেড এ লেণ্ড বেংক, এইবিলাক ইমান লেণ্ড বেংক আছে। ছেকেণ্ডলি দ্য এভেইলেবিলিটি অফ কমাৰ্চিয়েল পাৱাৰ, কেপটিভ পাৱাৰ, দিছ ইজ এনাডাৰ চেলেঞ্জ এৰিয়া। আগতো হৈছে মই যদি আৰু কওঁ যে এই বিগ ইণ্ডাষ্ট্ৰিক এট্ৰেক্ট কৰিবৰ কাৰণে ভেৰিয়াছ গভৰ্ণমেণ্ট হেজ টেকেন ভেৰিয়াছ ষ্টেপছ, কিন্তু ৰিজাল্টটো কিন্তু ফ্ৰুটফুল হোৱা নাই এতিয়াও।
মই যদি কওঁ in earlier government there was a investment advisory board was formed with all the big industrialists of India. Mukesh Ambani tat asil, Adi Godrej tat asil, Ratan Tata tat asil. So tar pisoto there are no big industries kobo karone ahomot aha nai kintu our problem to hold the availability of land. Aru eta kotha ase Gitashi, there is Assam doesn't have any policy, agriculture policy, land to demarcated nai, which is an industrial land and which is an agricultural land. So it had a confusion, dangor confusion, and for industrialists they will go to a place where they find a business investment friendly environment. অসমত ক'ব লাগে যে এতিয়া মানে অফ লেট এইটো গভৰ্ণমেণ্টে ট্ৰাই কৰিছে, দে হেভ কাম উইথ নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচিজ, বিৰাট ইনচেণ্টিভ দিছে। তাৰ আগতো নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিল উইচ তেতিয়াও বিশেষ প্ৰভিজন দিছিল, কিন্তু কিন্তু ইন গ্ৰাউণ্ড ৰিয়েলিটি কিন্তু বেছি ইণ্ডাষ্ট্ৰিজ কিন্তু ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট উইথ অল দিছ পলিচিজ ইণ্টেনচিভ কিন্তু হোৱা নাই। কাৰণটো বিচাৰিব লাগিব, কাৰণটো বিচাৰিব দেয়াৰ আৰ ফিউ ষ্ট্ৰাকচাৰেল প্ৰব্লেমছ ইন নৰ্থ ইষ্ট, এণ্টায়াৰ নৰ্থ ইষ্ট। ফাৰ্ষ্ট দ্য এভেইলেবিলিটি অফ লেণ্ড আৰু ধৰক কামৰ মাজত বৃহৎ এটা পাৰ্থক্য দেখা গৈছে। আমি আহিম আপোনাৰ ওচৰলৈ পুনৰবাৰ আৰু এই বিষয়টোলৈ মই ৰূপম গোস্বামীৰ ওচৰলৈ আহিম, কিন্তু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিটো প্ৰথমে ল'ম। এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। অভিজিত বৰুৱা ডাঙৰীয়া, আজি আপোনালোকে নিশ্চয়কৈ বহুখিনি কথা পাতিছে। তেওঁ কৈছে যে লকডাউনৰ কিছু শিথিলতা আনিয়েই দিব লাগে, বা আপুনিও কৈছে যে কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে। CIIৰ তৰফৰ পৰা আপোনালোকে কি ধৰণৰ পৰামৰ্শ আগবঢ়াইছে? আমি কেইবাটাও পৰামৰ্শ আগবঢ়াইছোঁ। তাৰে ভিতৰত যেনে ধৰক এটা হ'ল যে আমি একচুৱেলি উদ্যোগ বুলি অকল ভাবিলে নহ'ব, উদ্যোগৰ পৰিসৰটো আমি বঢ়াই দিব লাগে। আমি সকলো ধৰণৰ প্ৰজেক্টৰ কথা ভাবিব লাগে, কাৰণ প্ৰজেক্টবিলাকৰ পৰা এমপ্লয়মেণ্ট হয়, কনষ্ট্ৰাকশ্যন হয়, আৰু কনষ্ট্ৰাকশ্যন হোৱা মানে এমপ্লয়মেণ্ট হয়। গতিকে আমাৰ আজি যদি আমি চাওঁ অসমত ডাঙৰ ডাঙৰ প্ৰজেক্ট কাৰ হৈ আছে, যেনেকৈ NRLে 20,000 কোটি টকাৰ এক্সপানশ্যন প্ৰজেক্ট কৰি আছে, 2,000 কোটি টকাৰ বায়' ৰিফাইনেৰী কৰি আছে, নেশ্যনেল হাইৱেৰ ডাঙৰ ডাঙৰ ৰোড 4 লেনৰ কাম চলি আছে, ৰেলৱেৰ বিভিন্ন কাম চলি আছে। চ' এনেকুৱা ধৰণে আৰু প্ৰাইভেট ছেক্টৰতো কেইবাটাও ডাঙৰ কোম্পানী আহিছে। চ' আমি এটা ছাজেশ্যন দিছিলোঁ, আজি আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো ছাজেশ্যন দিছোঁ যে তেখেতে যিকেইটা ডাঙৰ প্ৰকল্প চলি আছে সেই প্ৰকল্পবোৰৰ তেখেতে এটা সময়ে সময়ে ৰিভিউ কৰিব লাগে, যাতে এই প্ৰকল্পবোৰ কেনেকৈ ক্ষিপ্ৰতাৰে কামটো কৰিব পাৰি। কাৰণ যিমানেই এই কামবিলাক হ'ব সিমানেই আপোনাৰ দেখিব তাত বনোৱা সংস্থাপন হ'ব, আৰু লগে লগে আমি যিটো সৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ কথা কৈ আছোঁ, এই ক্ষুদ্ৰ ব্যৱসায়ী বস্তুবিলাক গৈ পেলাই মজলীয়া উদ্যোগলৈ যায়, মজলীয়া উদ্যোগৰ বস্তু গৈ পেলাই বৃহৎ উদ্যোগলৈ যায়। গতিকে আমি এই প্ৰকল্পবিলাক ক্ষিপ্ৰতাৰে কৰাৰ এটা ৰিভিউ কৰাৰ সময়মতে চিফ মিনিষ্টাৰ অফিচৰ পৰা যাতে এইবোৰ চোৱা হয় সেইটো এটা দিছোঁ। লগতে আমি কৈছোঁ যে যিকোনো এটা উদ্যোগ স্থাপন কৰিবলৈ হ'লে আমাৰ ইয়াতে ৰঙা ফিটাৰ মেৰপাকটো বৰ বেছি, যাতে আমাৰ ইয়াতে এই মেৰপাকবোৰ একেবাৰে কমাই দিব লাগে। কোনোবা এজন মানুহে, যিকোনো এজন উদ্যোগে সৰু হওক ডাঙৰ হওক, তেওঁ যদি কিবা উদ্যোগ কৰিব বিচাৰিছে সেলফ চাৰ্টিফিকেশ্যনৰ ওপৰত উদ্যোগ আৰম্ভ কৰিবলৈ দিব লাগে। মানে যিখিনি আনুষ্ঠানিকতা যিখিনি লাগে ফৰ্মেলিটিজখিনি কমাই অনাৰ কথা কৈছোঁ। আৰু আমাৰ উদ্যোগীসকলক বেছিকৈ কনফিডেন্সত ল'বলৈ কৈছোঁ যে আমি এটা চাৰ্টিফাই কৰি দিছোঁ যে য়েছ আমি এই লেবাৰ লখিনি মানিছোঁ বা আমি ফেক্টৰী এখন মানিছোঁ। সেই সেলফ চাৰ্টিফিকেশ্যনৰ ওপৰত বেছ কৰি আমি কামটো লগে লগে তৎক্ষণাত আৰম্ভ কৰিবলৈ দিব লাগে। তাৰপিছত চৰকাৰৰ ধৰক তেওঁলোকৰ ডিপাৰ্টমেণ্টবিলাকৰ ইনস্পেক্টৰে আহি চাব আমি সময়মতে কৰিছোঁ নে নাই, ঠিকমতে কৰিছোঁ নে নাই, সেইবিলাক হৈ থাকিব। প্লাছ আমি আৰু এটা কথা কৈছোঁ যে এটা উদ্যোগ স্থাপন কৰিবলৈ হ'লে 20-25টা পাৰ্মিশ্যন ল'ব লাগে। এই পাৰ্মিশ্যনবিলাকত বহু মাহৰ পিছত মাহ গুচি যায়। তো আমি কৈছোঁ যে এইবিলাকৰ এটা সময়সীমা থাকিব লাগে, যে এমাহৰ ভিতৰত যদি পাৰ্মিশ্যন নিদিয়ে চৰকাৰে, ধৰি লোৱা হ'ব যে এইটো পাৰ্মিশ্যন দিয়া হৈ গ'ল, হয় ক'ব লাগিব যে কি কাৰণে পাৰ্মিশ্যন দিব নোৱাৰে, নহয় যদি একো উত্তৰ নাপাওঁ তেতিয়াহ'লে এমাহৰ ভিতৰত ডিমড পাৰ্মিশ্যন বুলি যিটো কয়, ডিমড এপ্ৰুভেল বুলি যি কয়, সেইটো আমাৰ ইয়াত আৰম্ভ কৰিব লাগে। যে আমি এপ্লিকেশ্যনখন দিলোঁ, এমাহৰ পৰা যদি কোনো উত্তৰ নাপালোঁ তাৰমানে আমি ধৰি ল'লোঁ যে আমি কাম আৰম্ভ কৰিব পাৰোঁ। চ' এইখিনি যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যথেষ্ট ক্ষিপ্ৰতাৰে এইখিনি আমাৰ আহিব। প্লাছ আপোনাৰ ধৰক আমাৰ আৰু সৰু উদ্যোগৰ কাৰণেও আমি কিছুমান কথা কৈছোঁ, যেনেকৈ আমি বাঁহৰ কথা কৈছোঁ। বাঁহ আমাৰ অসমত আমাৰ সম্পদৰ ওপৰত আমাৰ উত্তৰ পূৰ্বাঞ্চল বাঁহত খুবেই চহকী। কিন্তু আৰু আমাৰ ইয়াত যিটো বাঁহৰ কাৰণে যিটো ধূপকাঠিৰ যিটো মানে ষ্টিক হয়, সেই ষ্টিকটো আমাৰ ইয়াত খুব বনোৱা হয়।
কিন্তু নানান কাৰণত আমি আমাৰ সৰু সৰু উদ্যোগীবিলাকে বা যিবিলাক ঘৰত বহি বহি যোনে বাঁহৰ এইবিলাক ষ্টিক বনাই আছে আমি আজি ভিয়েটনামৰ পৰা বা চাইনামৰ পৰা যিবোৰ ইম্পৰ্ট হৈ আছে এইবিলাকৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ গতিকে আমি কৈছোঁ যে আমাৰ এই উদ্যোগটোক বচাই ৰাখিবৰ কাৰণে যিটো বাহিৰৰ পৰা আনিলে যিটো ইম্পৰ্ট ডিউটি দিব লাগে বৰ্তমান সেইটো 10% আছে সেইটো বঢ়াই পেলাই 30% কৰিব লাগে চ' এইটো এটা উদাহৰণ দিছোঁ তাৰপিছত আৰু আমি এটা ছাজেশ্যন দিছোঁ যে আমাৰ এতিয়া 5 পৰা 10 লাখ ওয়ার্কার্স বাহিৰত কাম কৰি থকা মাইগ্রেন্ট ওয়ার্কার্স অসমলৈ উভতি আহিব আমি বহুতে এই মাইগ্রেন্ট ওয়ার্কারখিনিক লৈ পেলাই এটা ভয় খাবলৈ ধৰিছে যে তেওঁলোক আহিলে অসমৰ অৱস্থা কি হ'ব আমি কৈছোঁ চৰকাৰক যে নহয় আপোনালোকে এই মানুহখিনিক আমাৰ সম্পদ বুলি ভাবক কাৰণ এই মানুহখিনিয়ে আজি ভাৰতৰ বিভিন্ন জেগাত কিবা নহয় কিবা কাম বন কৰি আছে চ' আমি তেওঁলোকক কৈছোঁ চৰকাৰক কৈছোঁ যে এই মানুহখিনিয়ে তেওঁলোকে কি কামত বৰ্তমান কি কামত আছিলে তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি তেওঁলোকৰ স্কিলছ কি এই গোটেই তথ্যখিনি সংগ্ৰহ কৰিব লাগে কিন্তু এটা দীঘলীয়া প্ৰক্ৰিয়া নহ'ব জানো নিশ্চয় এই বিষয়টোলৈ আহিম কিন্তু মন্ত্ৰী ডাঙৰীয়া ৰৈ আছে মই তেখেতৰ ওচৰলৈ পুনৰবাৰ যাম আমি ইয়াত পলিচি কিছু নীতি নিৰ্দেশনা সাল সলনি যদিহে কৰা হয় সেই ধৰণে আগবাঢ়িব পৰাৰ কিছু কথা বতৰা নিশ্চয় চলি আছে কিন্তু ইউপিৰ উদাহৰণ শেহতীয়াকৈ দেখা গৈছে এমপিৰ উদাহৰণ লোৱা হৈছে মধ্যপ্ৰদেশ বা উত্তৰ প্ৰদেশত তেওঁলোকে কিছু সাল সলনি কৰিছে পলিচিত আৰু সেই সাল সলনিৰ জৰিয়তে যেহেতু এতিয়া শেহতীয়াকৈ কোভিড-19ৰ এটা চ্যালেঞ্জ এটা আছে প্ৰত্যাহ্বান এটা আছে তাৰ ওপৰত এইখিনি হাল সলনি কৰি তেওঁলোকে নতুনকৈ বিজনেছ ইজ কৰাৰ বাবে বা বিজনেছ নতুনকৈ এষ্টাব্লিছ কৰাৰ বাবে তেওঁলোকে কিছু সুবিধা কৰি দিবলৈ বিনিয়োগকাৰীসকলক বিচাৰিছে অসমত সেইটো কি ধৰণে সম্ভৱ কৰি তোলা হ'ব পলিচিটো এনেকুৱা যে আমাৰ এখন নেশ্যনেল পলিচি ইতিমধ্যে নিডছ নেশ্যনেল পলিচি এখন আছে ষ্টেটৰ এখন পলিচি আছে তাৰ উপৰিও আমাৰ লেবাৰ যিখন আইন সেই লেবাৰ আইনৰ ক্ষেত্ৰত আমাৰ যোৱা কেবিনেটত আপোনালোকে দেখিছে বহুত ৰিফৰ্ম তাত অনা হৈছে আৰু সেই ৰিফৰ্মবিলাক অনা হৈছে এটা উদ্দেশ্যতে যাতে ফৰেন কোম্পানীসমূহ আহিলে এইবিলাকৰ অসুবিধা যাতে তেওঁলোকে সন্মুখীন হ'ব নালাগে তাৰ উপৰিও আমি চিন্তা চৰ্চা কৰি আছোঁ আজিৰ দিনটোত সিদ্ধান্ত লোৱা নাই যে ইউপিত যিমান লেবাৰ ল আছে এই লেবাৰ লসমূহ ইউপিত কিছুদিনৰ কাৰণে তেওঁলোকে ছাছপেণ্ড কৰি 3-4খন লেবাৰ ল তেওঁলোকে ৰাখিছে তো তাৰ ওপৰতো আমি ইউপিয়ে কি ধৰণৰ ছিষ্টেম এটা তেওঁলোকে উলিয়াইছে সেই সম্পৰ্কে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু অনতিপলমে এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিম যাতে ইয়াত ইউপি যিটো ছিষ্টেম আৰম্ভ কৰিছে কাৰণ মাজতে আছাম ট্ৰিবিউনত এটা নিউজ ওলাইছিলে যে ইউপিত বাহিৰৰ কোম্পানীবিলাক আহিবলৈ ইছ্যু হৈছে বুলি এটা নিউজ এটা ওলাইছিলে তাৰ পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ যে তাত লেবাৰ লৰ ক্ষেত্ৰত বহুকেইখন লেবাৰ ল তেওঁলোকে ছাছপেণ্ড কৰি থৈ যিকেইখন প্ৰয়োজনীয় সেইকেইখন লেবাৰ ল তেওঁলোকে ৰাখিছে আৰু সেইকাৰণে আমিও সেই দিশটোত আমি এটা চিন্তা চৰ্চা কৰি আছোঁ যদিও আজিৰ দিনটোত কোনো ফাইনেল সিদ্ধান্ত লোৱা নাই মাননীয় মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কে 2 দিনতে কথা পাতিম তেখেত বহুত ব্যস্ততা থকাৰ কাৰণে কথা পাতিব পৰা নাই গতিকে কথাখিনি পাতি ল'ম আৰু পাতি লৈ আমি সেইমতে বাহিৰৰ ইণ্ডাষ্ট্ৰীসমূহক আমি কেনেধৰণে আমি সহায় সহযোগ কৰিব পাৰোঁ তাৰ সকলো ব্যৱস্থা আমি অসম চৰকাৰে গ্ৰহণ কৰিম অৰ্থাৎ বাহিৰৰ যিখিনি ইণ্ডাষ্ট্ৰী আছে সেইখিনি ইয়াত আনিবলৈ খুব এটা তৎপৰতা এটা আৰম্ভ কৰিছে কিন্তু বাহিৰৰ ইণ্ডাষ্ট্ৰীখিনি অহাৰ লগে লগে আমাৰ আগৰ এগৰাকী বক্তাই কৈছে যে আমাৰ এটা পাৱাৰৰ এটা ডাঙৰ এটা সমস্যা আছে মই এই বিষয়টো আলোচনা কৰিম কিন্তু মই মন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ সুধিবলৈ বিচাৰিম যে হততে এটা অভিযোগ থাকে বা হততে এটা কথা কোৱা হয় যে অসমৰ ইণ্ডাষ্ট্ৰী এইবাবে নাহে কিয়নো আমি কমাৰ্চিয়েল পাৱাৰ আমি তেওঁলোকক দিবলৈ নোৱাৰোঁ এই সন্দৰ্ভত কি ক'ব পাৱাৰত এতিয়া পৰহি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ এটা মানে ৰিভিউ লৈছে আৰু ৰিভিউত তেওঁক এইটো কথা তেওঁক জনাইছে যে বৰ্তমান পাৱাৰ যাকে যিমান লাগে গুড পাৱাৰ বুলি যিটো কোৱা হয় সেই পাৱাৰ দিবলৈ পাৱাৰ ডিপাৰ্টমেণ্ট সক্ষম আছে এতিয়া পাৱাৰ ডিপাৰ্টমেণ্টৰ হাতত বৰ্তমান ছাৰপ্লাছ পাৱাৰ 350 মেগাৱাট আজিৰ দিনটোত আছে আৰু তাৰ উপৰি নেশ্যনেল গ্ৰিডত আমাৰ বহুত পাৱাৰ আছে যিমান লাগে আৰু তাতকৈ ডাঙৰ কথা হ'ল কি যে আজিকালি বেছিভাগ উদ্যোগ আচলতে গেছৰ ওপৰত নিৰ্ভৰ কৰি চলে
অসমত বহুত উদ্যোগ যেনেকৈ অসমৰ 4টা ৰিফাইনাৰী গেছৰ ওপৰতে চলে ঠিক তেনেধৰণে অসমৰ চাহ বাগিচাৰ যিবিলাক ফেক্টৰী সেইবিলাক গেছৰ ওপৰত চলে ঠিক তেনেদৰে আপোনাৰ নামৰূপৰ সাৰ কাৰখানা নামৰূপ BCPL বা ঠিক তেনেধৰণে APL AGCL গতিকে এই আটাইবিলাক চব গেছ বেছ মানে ইণ্ডাষ্ট্ৰী হিচাপে অসমত তেওঁলোক প্ৰতিষ্ঠিত হৈছে গতিকে আমি সেই কথাবিলাক লক্ষ্য ৰাখি আগন্তুক দিনত অসমত পাৱাৰৰ উপৰিও যাতে গেছ কানেকশ্যন ইণ্ডাষ্ট্ৰী পাব পাৰে তাৰ কাৰণে আমি এডভান্টেজ আছামৰ সময়ত চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি স্বাক্ষৰিত হৈ এতিয়া এডাল গেছ পাইপলাইন আমাৰ বাৰণিৰ পৰা নেশ্যনেল গ্ৰিডৰ লগত কানেকশ্যন হৈ এডাল পাইপলাইন আহি আছে পাইপলাইনডালৰ কাম আৰম্ভ হৈছে গেইলে সেই কামটো কৰি আছে আৰু গেইলৰ অফিচো গুৱাহাটীত তেওঁলোকে প্ৰতিষ্ঠা কৰিছে আৰু এতিয়া সেইটো কাম প্ৰায় যুদ্ধকালীন প্ৰস্তুতিৰে সেই কামটো চলি আছে অসমতো চলি আছে বিহাৰৰ বিভিন্ন ঠাইত চলি আছে বাৰণিৰ পৰা এই পাইপলাইনডাল আহিব তো বাৰণিৰ পৰা এই গেছ পাইপলাইনডাল এটা ডাঙৰ অসমৰ উদ্যোগ জগতৰ কাৰণে এটা ডাঙৰ ভাল খবৰ এইটো যে এইটো কাহানিও নোহোৱা এটা কথা এই চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছাত বা তেখেতৰ তৎপৰতাত এইখিনি হ'বলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে পাৱাৰৰ ক্ষেত্ৰত বা উদ্যোগসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত পাৱাৰ আৰু গেছৰ আগন্তুক দিনত নিশ্চয় অসুবিধা নহয় আজিৰ দিনটোত আমাৰ সাৰপ্লাস পাৱাৰ 350 মেগাৱাট আছেই আৰু নেশ্যনেল গ্ৰিডত পাৱাৰটো যথেষ্ট পৰিমাণে পাৱাৰ আছে সাৰপ্লাস পাৱাৰ আছে আৰু তাৰপৰা গেছ পাইপলাইনডাল যদি আহি যাবই সোনকালে কাৰণ কাম চলি আছে গতিকে গেছ পাইপলাইনডাল আহি গ'লেও আমাৰ পাৱাৰৰ সমস্যাটো কিছু পৰিমাণে শিথিল হ'ব উদ্যোগ জগতখনৰ কাৰণে এটা এইটো সেই ধৰণে আপোনালোক আগবাঢ়িছে বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ মই পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম কিন্তু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ স্বাগতম বিৰতিৰ পূৰ্বে আমি কথা পাতি আছিলোঁ মন্ত্ৰী ডাঙৰীয়ালৈ এটা প্ৰশ্ন এৰিছিলোঁ যে ইয়াত সততে এটা অভিযোগ থাকে যে পাৱাৰৰ বাবে পাৱাৰ বা ইলেক্ট্ৰিচিটি শক্তিৰ বাবে বিদ্যুতৰ বাবে আমাৰ ইয়াত কোম্পানী স্থাপন নহয় আমি বিগ ইণ্ডাষ্ট্ৰিজৰ কথা কৈ আছোঁ সেইটো আমি ওভাৰকাম কৰাই হওক বা সেই অভিযোগটো সন্দৰ্ভত তেওঁ অৱশ্যে কৈছে যে তেওঁলোকে কিছু বিকল্প ব্যৱস্থা কৰিছে গেছৰ কিছু ব্যৱস্থা কৰিছে কিন্তু সেইখিনি কাৰ্যক্ষেত্ৰত ৰূপায়িত হ'বলৈ হয়তো অকণমান ছবিখন পৃথক হয় মই খুব পজিটিভ মোৰ কথা হ'ল যে প্ৰথম কথা আজি অসমত কিয় ইনভেষ্ট কৰিব এই কথাটো আপুনি ইয়াৰ আগতে আপুনি আনিছিলে অসমত এইকাৰণে ইনভেষ্ট কৰিব কাৰণ আপুনি যদি সাউথ ইষ্ট এছিয়াৰ চাই সাউথ ইষ্ট এছিয়াৰ 655 মিলিয়ন পপুলেশ্যন আছে গতিকে এইটো ইটছ এ বিগ মাৰ্কেট আৰু সেই ইতিমধ্যে আমাৰ এইফালে ৰাস্তা মোটামুটি খুলি গৈছে গতিকে সেইকাৰণে ইয়াত বিদেশী কোম্পানীয়ে ইনভেষ্ট কৰিবলৈ বেয়া নাপাব ইউপিতকৈ ৰাদাৰ ইয়াত ভাল পাব বিকজ সাউথ ইষ্ট এছিয়াৰ মাৰ্কেটখন ইটছ এ বিগ মাৰ্কেট দ্বিতীয়তে যিটো পাৱাৰ কথা ক'লে পাৱাৰটো ইয়াতে পোৱা যাব আজিকালি পাৱাৰ লৈ ইছ্যু নাই কিন্তু তাৰ প্ৰাইচটো লৈ এটা ফেক্টৰ হ'ব পাৰে আজি যেনেকৈ অলপ আগতে বিশ্বজিতে কৈছিলে যে ভূটানত যিহেতু গোটেই পাৱাৰ প্ৰজেক্টবিলাক আমি বনাই এতিয়া আপোনাক চাব আজি অসমখন বা নৰ্থ ইষ্টখন আমাৰ ইয়াত ইমান সৰু সৰু নদী আছে সৰু বৰ নদী বহুত আছে মানে পানীৰ ৰিচোৰ্চটো আছে কি অতদিনে আমি যেনেকৈ পাৱাৰ বনাব লাগে আমি নাপালোঁ বা আমি নবনালোঁ কাক মই এতিয়াতো কাক কোনে কি কাৰণে হৈছে এইবিলাক কথা মই ক'বলৈ যোৱা নাই কিন্তু হুইচ ইজ ভেৰি এছেঞ্চিয়েল আজি যদি সেইখিনি আমাৰ হাতত থাকিলে আমি বহুত আগুৱাই গ'লোঁ হ'ল ঠিক তেনেধৰণে গেছো ইয়াত এভেইলেবল হৈ যাব আৰু আমাৰ এতিয়া ইতিমধ্যে আসাম গেছ কোম্পানীৰ নেতৃত্বত আমি বহুত সৰু সৰু ৱেল আছে সেইবিলাকৰ পৰা গেছ কালেকশ্যনৰ চিন্তা চৰ্চা চলি আছে ডেট ইজ নট এ ইছ্যু দ্য ইছ্যু ইজ ইয়াত ইণ্ডাষ্ট্ৰীবিলাকৰ মেইন ইছ্যুটো কোনটো জানেনে ছ'চিয়েল ইছ্যুজ কি ছ'চিয়েল ইছ্যুজ ইয়াত ইণ্ডাষ্ট্ৰিটো আপুনি লাই খুঁটা পুতাৰ লগে লগে ৰচিদ বহি আহি পৰি যায় মোক ইমান টকা লাগিব মোক ইমান টকা লাগিব মোক ইমান টকা লাগিব এই ছ'চিয়েল ইছ্যুটোৰ কাৰণে মেইনলি ইয়াত ইণ্ডাষ্ট্ৰীবিলাক নহয় আৰু আমাৰ ব্যৱসায়ীসকলে চবতকৈ বেছি যদি আঘাত পাইছে এই ছ'চিয়েল ইছ্যুটোৰ পৰা অভিজিৎ আপুনি এই কথাটোত কি মতামত আগবঢ়াব যে বিশেষকৈ আমি আন চেলেঞ্জেছ আছে বা প্ৰত্যাহ্বান আছে কিন্তু ছ'চিয়েল ইছ্যুজখিনিৰ বাবে ইয়াত হয়তো প্ৰত্যাহ্বানটো আৰু অধিক ডাঙৰ হৈ পৰিছে না গীতাশ্ৰী এইটো ঠিকেই দ্যাট ডোনেশ্যন ইজ ফৰ্ম এ পাৰ্ট কিন্তু মই নভাবোঁ যে ইট ইজ ছ' মাছ আছে দিছ ইজ ভেৰিয়াছ অৰ্গেনাইজেশ্যনছ আছে চব এই এটা প্ৰথা আছে ডোনেশ্যন কালচাৰ এটা আছে
কিন্তু তাৰ ওপৰতো মানে এই অনলি ডোনেশ্যন যে কালচাৰটো আছে এইটোৱে দিছ ইজ ষ্টপিং আই ডোণ্ট থিংক ফুলি এইটো হ'ব পাৰে দেৰ মে বি 20 to 30% of reason for this. But more যেটো কলো that availability আগৰ বক্তাই কৈছে availability of cheap power, there is no power, there is no cheap power in Assam. Apni if you compare in states yardstick jodi apni loy Gujarat and other states in the industrial developed state apni tat dekhibo their main reason of success in industrial area is because they are providing cheap power. It's not only in India, it's also in China where manufacturing is a boom. Kior karone this is the basic এই দিশত বেছিকৈ মনোনিবেশ কৰিব লাগিব এইটো কৰিব লাগিব এইটো বহুত আগৰ পৰাই চলি আছে মনোনিবেশ হৈ আছে ডিফাৰেন্ট প্ৰিভিয়াস গভৰ্নমেন্ট ডিফাৰেন্ট ইন্ডাস্ট্রি এসোসিয়েশনেও দে হ্যাভ গিভেন লট অফ রিপ্রেজেন্টেশন কিন্তু I have a point here to make. So industry association all are here and they are all talking about that kyo hoa nahi, but there are structural problems, but there are basic problems. But this recommendation should go to an industry, to government from industry association with a solution. কিন্তু মই যেটো দেখিলো within last 7-8 years যদি if there are solution given to government has not accepted it in that way. So eto kyo why there is this gap? As a journalist I see there is this gap, as a business journalist ei gap to ase. নিশ্চয় বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতে এটা গেপৰ এটা কথা কৈছে যে কথা আৰু কামৰ মাজতে গেপটো হওক বা যেখিনি তেওঁ দিছে আপোনাৰ ইয়াৰ ওপৰত মতামতটো কি স্যার প্রথম কথা ৰূপম দাই কৰাৰ নিচিনা চৰকাৰে যি কৰিব লাগে কৰি আছে বা আৰু হয়তো কৰিব বাট পইণ্ট ইজ আমি এজ এ সোসাইটি ব্যৱসায় বা ইন্ডাস্ট্রিক আদৰণি জনাব লাগিব খালি চৰকাৰে কৰি থাকিলে যে হৈ যাব হেতু নহয় চৰকাৰখনো ইজ এ ৰিফ্লেকশন অফ সোসাইটি আমাৰ সোসাইটিৰ এটা পাৰ্ট চৰকাৰে যিমান কৰি আছে বাৰু কিন্তু এজ এ সোসাইটি আমিও কিন্তু ব্যৱসায়ক আদৰণি জনাব লাগিব বাহিৰৰ পৰা যদি ইনভেস্টাৰ্স আহে তেওঁলোকক উই হ্যাভ টু ওয়েলকাম দেম কিন্তু আমি যোৱা কিছুদিন আমি এডভান্টেজ আসামৰ দৰে কাৰ্যসূচী দেখিলো তাত আমাৰ কোৱা হৈছিল যে আমি বিশেষকৈ আমি টাৰ্গেটত লৈছো সাউথ ইষ্ট এছিয়ান মাৰ্কেটখন আৰু আপুনি এই কথাখানিকে কৈছে কিন্তু তাৰ পিছতো আমি দেখা নাই বা বৰ বিশেষ এটা কথা কোৱাৰ ধৰণে বৰ বিশেষ এটা আমি ৰূপায়িত হৈছে কাৰ্যক্ষেত্ৰত বা ইন্ডাস্ট্ৰি আহিছে বা এই ধৰণৰ কামকাজ আগবাঢ়িছে বৰ বিশেষ আমি এটা দেখা নাই কিন্তু মই অলপ ইন্টাৰাপ্ট কৰিব লাগিব এই কাৰণে যে এডভান্টেজ আসামৰ তাৰ পিছত কি ৰিজাল্ট হ'ল ৰিজাল্টৰ কাৰণে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে অলৰেডি আপুনি চাব এডভান্টেজ আসামত যেটো 20,000 কোটি টকা যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে দিছে আজি এনআৰএল টো 3 গুণ কৰিবলৈ আজি আপোনাক চাওক আমি অসমত যিবিলাক ৰিফাইনাৰী আছে ৰিফাইনাৰীৰ যেটো ভায়াবিলিটি নাই তেওঁলোকে যেটো 3 মেট্ৰিক টনৰ এটা ৰিফাইনাৰী কেতিয়াও ভায়াবল হ'ব নোৱাৰে তে আগতে যেতিয়া প্ৰতিষ্ঠা কৰিছিল তেতিয়া এই চিন্তা চৰ্চাবিলাক কৰা নাই গতিকে এতিয়া ধৰক আজি এনআৰএল টো 3 গুণ যদি বঢ়াই দিয়ে এটো ভায়াবল হ'ব দিছে তাত 20,000 crores অলৰেডি ইনভেষ্ট হ'ল আৰু 2-3টা আপোনাৰ ডাবৰ আহিলে তাৰ পিছত আপোনাৰ আমাৰ ৰামদেৱৰ পতঞ্জলি সান ফাৰ্মা নাহা নহয় ইয়াত ইনভেষ্টমেন্ট হৈছে না আৰু প্ৰাইভেট ইন্ডাস্ট্ৰিয়ে চাওক তেওঁলোকে যেতিয়া ইনভেষ্ট কৰে নট নেসেসাৰিলি যে ডাঙৰকে পাব্লিসিটি কৰি প্লাই কৰিব ভিতৰে বহুতখিনি ইনভেষ্টমেন্ট ইয়াত পাব্লিসিটি কৰা এটা সমস্যাও আছে ইয়াত পাব্লিসিটি কৰাৰ লগে মই আকৌ কৈছো আকৌ মই সেইকাৰণে আহিম বাৰে যে আজি যেটো ডোনেশনৰ সমস্যা আচ্ছা ডোনেশনটো বলে এনে আহিলে যে মই এটা কাম কৰিব বলে উলাইছো এটো প্ৰত্যেক কোম্পানী সিএসআৰত থাকে সকলোৱে কৰে কিন্তু হয় কি প্ৰথমতে এটা এনেকুৱা পৰিবেশ সৃষ্টি কৰি তাত আন্দোলন কৰি পেলাই আপোনাৰ কামটো স্তব্ধ কৰি দিয়ে কামটো স্তব্ধ কৰাৰ পিছত নেগোসিয়েশন ষ্টাৰ্ট হৈ পেলাই আৰু অন্যতম সমস্যা বুলি ভাবে আৰে এটো কিছুমান মানুহৰ কাৰণে এটো ব্যৱসায়ত পৰিণত হৈছে মই কবলৈ অলপ দিগদাবোধ নকৰো স্পষ্টকে কৰিম কিছুমানৰ কাৰণে এটো ব্যৱসায় ৰাতিপুৱাই শাৰ্ট পেন উলাই পেলাই আপোনাৰ কলা শাৰ্ট বগা পেন কলা শাৰ্ট পিনি পেলাই ৰচিদ বহি লৈ পেলাই উলাই যায় দিনটোৰ কাৰণে আৰু তেওঁলোকে যেটো আন্দোলন কৰি পেলাই সমস্যা সৃষ্টি কৰাৰ পিছত তেওঁলোকে ব্যক্তিগতভাৱে মুটাধন সেই ধনটো বলে সমাজৰ কামত ব্যৱহাৰ হৈছে এটো নহয় ব্যক্তিগত মানুহৰ পকেটৰ কাৰণে ব্যৱহাৰ নিজৰ চলিবৰ কাৰণে ব্যৱহাৰ কৰে
দুখৰ বিষয় সেইটো কোনো ব্যৱসায়ীয়ে যদি সামাজিক কামত ধন দিবলৈ বেয়া নাপায় সকলোৱে ইচ্ছুক কওক দাদা আমি সকলোৱে দিওঁ কেতিয়াও আমি বেয়া নাপাওঁ বিহু কওক পূজা কওক যিকোনো সমস্যা সেই বিষয়টো বাৰু আমি আঁতৰাই থলো না আঁতৰাই থ'ব নোৱাৰে আপোনাক মই কিয় কৈছোঁ আঁতৰাই এইকাৰণে থ'ব নোৱাৰে ONGC নিচিনা সংগঠন কিহৰ কাৰণে আজি বেয়া অৱস্থা এইটো যদি পৰ্যালোচনা কৰে গম পাব ৰাইজে গম পাব অসমৰ জনসাধাৰণে গম পাব এটা সময় এনেকুৱা আহিছিল ONGCত চাকৰি কৰিবলৈ অহা নাছিল মানুহ এইবিলাক এইটো ডাঙৰ সমস্যা যেটো সামাজিক ব্যাধি যদি আমি আন্তঃগাঁথনি যিখিনি কথা আন্তঃগাঁথনি অভিজিত বৰুৱা ডাঙৰীয়া আন্তঃগাঁথনি আমি পৰ্যায়ত আমাক দিব আমি দিবলৈ লাগিছিল আমি দিওঁতে অকণমান দেৰি হৈ গৈছে নেকি বা এতিয়া সেই পৰ্যায়ত আমি গৈ হয় কিন্তু তথা আপুনি এটা এনেকৈ চাওক আমি আজি আন্তঃগাঁথনিৰ কথা কৈ আছোঁ অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগটো হৈছে চাহ উদ্যোগ এই চাহ উদ্যোগ যেতিয়া ব্ৰিটিছসকলে আহি ইংলেণ্ডৰ পৰা আহি অসমত চাহ উদ্যোগ কৰিছিলে তেতিয়া অসমত কিবা আন্তঃগাঁথনি আছিলে নেকি একো আন্তঃগাঁথনি নাছিলে গতিকে যি এণ্টাৰপ্ৰেনিয়ৰ যোন হয় সি আন্তঃগাঁথনি নহ'লেও কৰি তুলিব আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে যে অসমত আমাৰ এটা বিজনেছ ক্লাছ নাই বা খুব কম আছে গতিকে আমাৰ ইয়াতে এণ্টাৰপ্ৰেনিয়ৰ খুব কম ফলত কি হৈছে আপোনাৰ আজি সমাজখনে এটা উদ্যোগ এটা বা ব্যৱসায় এটাৰ লগত ইমান কোঅপাৰেট নকৰে সমাজ চৰকাৰ সকলোৱে গতিকে এইটো এটা ভাঙি দিব লাগিব আৰু এই ক্ষেত্ৰত মই ভাবো সেইটো যদি হৈছে তেনে সেইটো হলে আজি লৰা কিছুমান কিয় ওলাই নাহে বুলি আপুনি ভাবে নিজৰ এগৰাকী ব্যৱসায় বা এগৰাকী উদ্যোগপতি হিচাপে সেইটো কিয় ভাবে কাৰণ আমাৰ এইটো ফেমিলি ট্ৰেডিশ্যনটো নাই আজি আপুনি চাব যে বিজনেছটো কিছুমান একোটা ফেমিলিয়ে কৰে একোটা যেনেকৈ আজি গুজৰাটৰ সকলো মানুহে বিজনেছ কৰে অসমৰ খুব কম মানুহে কৰে বেংগলৰ খুব কম মানুহে কৰে কিন্তু এটা ভাল হৈছে কি মই ভাবো যে এই যে আমাৰ অসমৰ বাহিৰলৈ যে যোৱা 10 বছৰে এক ডাঙৰ সংখ্যাত ল'ৰা ছোৱালীবিলাক ওলাই গ'ল সেই ল'ৰা ছোৱালীবিলাকৰ বহুতেই এতিয়া বাহিৰত গৈ পেলাই এণ্টাৰপ্ৰেনিয়ৰ হৈছে তেওঁলোকে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে বাহিৰত সেই ল'ৰা ছোৱালীখিনিক যদি আমি আজি মটিভেট কৰি আনি অসমলৈ আনিব পাৰোঁ আৰু তেওঁলোকক যদি আমি এটা পৰিৱেশ দিব পাৰোঁ মই ভাবোঁ যে আমাৰ লোকেল এণ্টাৰপ্ৰেনিয়ৰশ্বিপটো যেতিয়ালৈকে ডেভেলপ নহয় আমি যদি আশা কৰি থাকোঁ যে বাহিৰৰ কোনোবাই আহি আমাৰ গোটেই দেশৰ উন্নতি কৰি দিব আমাৰ ৰাজ্যৰ উন্নতি কৰি দিব সেইটো নহয় এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে এটা ষ্টাৰ্টআপ পলিচি লৈছে এই ষ্টাৰ্টআপ পলিচি আৰু নেক্সট বুলি এটা অনুষ্ঠানো খুলিছে গুৱাহাটীত তো এইবিলাক খুব ভাল পদক্ষেপ আৰু আমি এইটো চৰকাৰক কৈছোঁ আজিও কৈছোঁ যে CIA ফালৰ পৰা আমি এই এণ্টাৰপ্ৰেনিয়ৰক লোকেট কৰা আইডেণ্টিফাই কৰা কৰি তেওঁলোকক আনি চৰকাৰৰ লগত লগাই দিয়া এই কামটোত আমি ভলণ্টিয়াৰ কৰিছোঁ যে আমি এইটো কৰিব বিচাৰিছোঁ আৰু অতি সোনকালে মই আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ এটা ছ'চিয়েল মিডিয়া কেম্পেইন আমি আৰম্ভ কৰিম য'ত আমি ক'ম যে অসমৰ যি উদীয়মান ল'ৰা ছোৱালীবিলাক আছে যোনে ব্যৱসায় আৰম্ভ কৰিব খোজে অসমত তেওঁলোকে আহক আহিলে অসম চৰকাৰ আৰু আন যিবিলাক উদ্যোগৰ লগত জড়িত অনুষ্ঠান আছে সেইবিলাকৰ লগত আমি তেওঁলোকক লগাই দিয়াৰ এটা পৰিকল্পনা হাতত লৈছোঁ NRL এই বিষয়ত আগবাঢ়ি আহিছে নেটফিৰো এটা ভেঞ্চাৰ ফাণ্ড বুলি এটা আছে তো নথকা নহয় বহুতখিনি কিন্তু যিহেতু এওঁবিলাক অসমৰ পৰা ওলাই গ'ল গতিকে তেওঁলোক হয়তো এতিয়া আহিব এটা ব্ৰেক ল'ব লাগিব মই পুনৰ উভতিম আৰু এই আলোচনা অব্যাহত ৰাখিম বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব নেটৱৰ্ক (16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. (16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো কিছু আলোচনা পাতি আছো যে উদ্যোগ কি ধৰণে ইয়াত স্থাপন কৰিব পৰা যাব যদিহে চৰকাৰে ৰঙা দলিচা পাৰি দিয়াৰ বাবে বা বাহিৰা বহিৰাষ্ট্ৰৰ কোম্পানীসমূহক ইয়াত মাতি আনি সংস্থাপিত কৰিবলৈ ৰঙা দলিচাখন পাৰি দিছে বা হেউ সংকেত এটা দিছে তেওঁলোকক উৎসাহী কৰিবলৈ বিচাৰিছে মন্ত্ৰী ডাঙৰীয়া মোৰ হৈতে আছে বা পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম আপুনি ইয়াৰ পূৰ্বে কিছু কথা কৈছে যে হয় পলিচিত কিছু হালহলনি নিশ্চয়কৈ লাগিব ইউপিৰ কথা আপুনি উদাহৰণ হিচাপে দিছে কিন্তু এই মুহূৰ্তত যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছে যিসমূহে আটাইতকৈ বেছি বোজা ল'বলগীয়া হৈছে তেওঁলোকৰ ইকনমিক কুশন বা তেওঁলোকৰ আৰ্থিক কুশনটো ইমান ডাঙৰ নাথাকে ইমান বৃহৎ নাথাকে যে তেওঁলোকে অনায়াসে এই ধৰণৰ লকডাউনৰ পৰিৱেশটো তেওঁলোকে পাৰ কৰি যাব নিশ্চয়কৈ ক্ষতি হৈছে তেওঁলোকৰ বাবে কিবা ইনচেন্টিভৰ ব্যৱস্থা বা তেওঁলোকৰ বাবে কিবা চিন্তা চৰ্চা কৰিছে নেকি মই মাজতে সুধিছো এতিয়ালৈকে আমি এই কথা বতৰাবিলাক আলোচনা কৰি আছোঁ আজিও আমাৰ অফিচাৰসকলক আপোনালোকৰ লগত কথা পতাৰ আগত আমাৰ অফিচাৰসকলৰ লগত আজিও এই সম্পৰ্কে কথা পাতিছোঁ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই কি কি ধৰণৰ ইনচেন্টিভ তেওঁলোকে দিছে এই কথাখিনিও আমি চিন্তা চৰ্চা এটা কৰি আছোঁ আজি অসমত আমাৰ প্ৰায় 65,000 কিমান প্ৰায় 66,000 আমাৰ ইণ্ডাষ্ট্ৰী আছে অসমত আৰু এই ইণ্ডাষ্ট্ৰীসমূহৰ বিশেষকৈ MSME ছেক্টৰটোত আমাৰ বহু পৰিমাণে ক্ষতি হৈছে গতিকে MSME ছেক্টৰটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিমধ্যে PFৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লৈছে যে যিবিলাক ইণ্ডাষ্ট্ৰী যিসমূহ ইণ্ডাষ্ট্ৰীত 100জনতকৈ 100জন বা 100জনৰ তলৰ কৰ্মচাৰী থাকে তেতিয়াহ'লে তেওঁলোকৰ PF যিটো থাকে সেই PFটো ভাৰত চৰকাৰে দিব সেইটো এমপ্লয়াৰেও দিব নালাগে আৰু এমপ্লয়সকলেও দিব নালাগে তেনেকুৱা এটা সিদ্ধান্ত MSMEৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত চৰকাৰে লৈছে গতিকে সেই সিদ্ধান্তটো আমাৰ ক্ষেত্ৰতো লাগু হ'ব তো পৰৱৰ্তী দিনত আকৌ আমি আৰু এই ছেক্টৰটোত MSME ছেক্টৰটোত এইখিনি বহু পৰিমাণে সহায় কৰিব কাৰণ MSME ছেক্টৰত আমাৰ প্ৰায় 66,000 আমাৰ যে ইণ্ডাষ্ট্ৰী আছে এই ইণ্ডাষ্ট্ৰীসমূহত মানে আচলতে 65,000 কিমান আৰু তাৰ 66,000 ধৰি লওক তো 66,000 ইণ্ডাষ্ট্ৰীৰ ভিতৰত 88% হ'ল MSME গতিকে এই PFৰ যিটো সুবিধা MSME ইউনিটসমূহে এই PFৰ সুবিধাটো পাব তাৰ উপৰিও আমি কি ইনচেন্টিভ দিব পৰা যায় এই উদ্যোগ জগতখনত গতিকে তাৰ কাৰণে আমি ENY বুলি এটা আমাৰ গ্লোবেল অৰ্গেনাইজেশ্যন এটাক আমি দায়িত্ব দিছোঁ আৰু ENY ইতিমধ্যে এইটোৰ ওপৰত ষ্টাডি কৰি আছে আৰু অনতিপলমে এই ষ্টাডি ৰিপৰ্টটো আমাক দিব আৰু ষ্টাডি ৰিপৰ্টটো দিয়াৰ পিছত আমি তেওঁলোকৰ লগত গোটেই কথাখিনি আমি শ্বেয়াৰ কৰিম আৰু আজি প্ৰায় 11:30 বজাৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আমাৰ ইণ্ডাষ্ট্ৰী যিখিনি লিডাৰ বা অৰ্গেনাইজেশ্যন যেনে FICCI যেনে CII ICC ফাইনাৰ নেতা মানে টিৰ ক্ষেত্ৰত ইণ্ডিয়ান টি এছ'চিয়েশ্যন টি বৰ্ড অফ ইণ্ডিয়া এনেকৈ বিভিন্ন মানে অৰ্গেনাইজেশ্যনৰ লগত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত মত বিনিময় কৰিছে
তাতো তেওঁলোকে বহুখিনি সাজেশন আৰু তেওঁলোকে সেই সন্দৰ্ভত যেহেতু আলোচনা কৰিছে মই শেষত মই আপোনাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ এটা বিচাৰিম যে হততে এটা অভিযোগ এটা থাকে যে ইয়াত আমি অসমত আমি ভাৰতৰে উদ্যোগপতিসকলৰ তেওঁলোকৰে আমি ইন্টাৰেষ্টটো আনিব পৰা নাই বা তেওঁলোকৰে কোম্পানীবোৰ ইয়াতে আমি পাতিব পৰা নাই আমি সেই ধৰণৰ সুবিধাখন কৰি দিব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে আৰম্ভণিতে আমি যেটো কথা পাতিছিলো যে এতিয়া বাহিৰৰ কোম্পানীসমূহক বাবে কেন্দ্ৰলৈ পত্ৰ লিখিছে অসম চৰকাৰে এটা বিৰাট তাৰ ওপৰত এটা কোভিড-19 দৰে এটা সিচুৱেশন এটা আছে এটা পৰিবেশ আছে বিৰাট ডাঙৰ এটা চ্যালেঞ্জ নহবনে বাহিৰা কোম্পানীসমূহকে আমি তেওঁলোককে আনিবলৈ বিচাৰি আছো কিন্তু আমি যত ঘৰুৱা কোম্পানীসমূহকে আমি অসমলৈ আনিব পৰা নাই মানে ভাৰতৰ থকা কোম্পানীবিলাক আমি ননা নহয় আমি আনিছোঁ আজি আপোনালোকে শুনি সুখ পাব যে আমাৰ 79,000 crore আমাৰ টোটেল MOU সাইন হৈছে এডভান্টেজ আসামত আৰু 79,000 ভিতৰত আমাৰ 65,000 crore আজিৰ দিনটোত আমাৰ হাতত ইনভেষ্টমেণ্ট আছে আৰু এইখিনি ভাৰতৰ পৰা অহা ইনভেষ্টমেণ্টে আৰু তাৰ উপৰিও বাহিৰা কোম্পানীৰ ভিতৰত আমাৰ নৰৱেৰ কোম্পানী এটাৰ আমাৰ লগত প্ৰায় ফাইনেল আমাৰ হৈছিল কিন্তু লকডাউন হৈ গ'ল আমি মাটিয়াত তেওঁলোকক মাটিও দিছিলোঁ তাৰ উপৰিও ডেনমাৰ্কৰ এটা কোম্পানী আছিল তেওঁলোকৰ লগত আমাৰ প্ৰায় ফাইনেল হৈ গৈছিল আৰু ছুইডেনৰ এটা কোম্পানী আছিল গতিকে আমাৰ কথাটো হ'ল যে ভাৰতৰ বাকি এই 65,000 crore যিটো আছে এই 65,000 crore টো ভাৰতৰ কোম্পানী গতিকে এইটো নহয় যে আমি ভাৰতৰ কোম্পানীক মতা নাই ভাৰতৰ কোম্পানী আহিছে আৰু মাজতে আমি আৰু মই এতিয়া আৰু গোটেই ডিটেইলছ নকওঁ কেতিয়াবা প্ৰয়োজন হ'লে কম যে আমাৰ আৰু বহুত ভাৰতৰ ইণ্ডাষ্ট্ৰীয়ে নেশ্যনেল ইণ্ডাষ্ট্ৰী হওক ভাৰতত স্থাপিত ইণ্টাৰনেশ্যনেল ইণ্ডাষ্ট্ৰী হওক মানে মাল্টিনেশ্যনেল ইণ্ডাষ্ট্ৰী হওক চ' তেওঁলোকেও আমাৰ লগত যোগাযোগ কৰিছিল কিন্তু মাজতে যিহেতুকে অসমত এটা দীঘলীয়া আন্দোলন হৈ গ'ল মানে কা বিৰোধী আন্দোলন তাৰপিছত কোভিড আহিল গতিকে তাৰ কাৰণে হয়তো আমাৰ কিছু পৰিমাণে আমি থমকি ৰ'ব লগা হ'ল গোটেই বিশ্বতে এইটো সমস্যা আছে আমাক এইখিনি সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ হাতত বৰ বিশেষ সময় নাই কিন্তু শেষত মই একেবাৰে চমুকৈ জানিবলৈ বিচাৰিম এতিয়া আমাৰ একশ্যন প্লেনটো কি হ'ব লাগিব একশ্যন প্লেনটো ইতিমধ্যে চৰকাৰে যেটো লৈছে আমি বেয়া পোৱা নাই ইতিমধ্যে কেন্দ্ৰ চৰকাৰে আমাৰ যিখিনি ফাৰ্মাৰ্ছৰ একাউণ্টত ডিবিটিৰ জৰিয়তে যথেষ্টখিনি ধন দিছে ৰাজ্যিক চৰকাৰেও এই ক্ষেত্ৰত যথেষ্টখিনি বিভিন্ন পেনশ্যন স্কিমে হওক অন্যান্য স্কিমে হওক মোটামুটি এটা ফেমিলি যিখিনি BPLৰ তলৰ ফেমিলি প্ৰায় 10,000 মান টকাকে বিভিন্ন সেক্টৰ টোটেল অল টুগেদাৰ পাইছে মানে মেইন কথা হ'ল যে আমি যেটো গ্ৰাউণ্ড লেভেলত আমি মানি পাম্প কৰিবলৈ আমি পইচা পাম্প কৰিব লাগিব দেন অনলি দ্য ইকনমি উইল কাম আপ গতিকে এইটো খুব গুৰুত্বপূৰ্ণ গতিকে মই খুব আশাবাদী আৰু মই পজিটিভ যে আমি এটা সকলোৱে আমি জনসাধাৰণৰ দায়িত্ব আছে ইয়াতে আমি যেহেতু আমি ফাৰ্ষ্ট জেনাৰেশ্যন বিজনেছমেন গতিকে আমাৰ হয়তো বেপাৰৰ ক্ষেত্ৰত বৰ বেছি যেটো অভিজিত দাই যেনেকৈ কৈছে আমাৰ সমাজখন বৰ বেছি তাৰ লগত মিক্স আপ নহয় কিন্তু এতিয়া আমাৰ হাতত অপচন নাই আমি সকলোৱে পৰিৱেশ সলনি কৰিব লাগিব আৰু যিসকলে এনেকুৱা ধৰণৰ যদি উদ্যোগ কোনোবাই স্থাপন কৰিবলৈ আগবাঢ়ি আহে আৰু যদি কোনোবাই তেনেকৈ ধৰণৰ ব্যাধি ঘটায় তেতিয়াহ'লে সমাজৰ দায়িত্ব যে সেই ব্যাধিখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰে আৰু মই আশাবাদী আমি আগন্তুক দিনত অসমে এই গোটেই সমস্যাটো অতিক্ৰম কৰিব পাৰিব বুলি মই আশাবাদী আৰু ইয়াৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আজি যিখন সভা অনুষ্ঠিত কৰিলে তাৰ বাবে মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ চ্যালেঞ্জেছ বা প্ৰত্যাহ্বান বহুখিনি আছে কিন্তু তাৰ মাজতে কৰবাত নহয় কৰবাত আগবাঢ়ি যাবৰ বাবে চৰকাৰে উৎসাহ যোগাবলৈ চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে কিন্তু তাৰ মাজত কৰবাত হয়তো এই পৰিস্থিতিৰ হৈতে মোকাবিলা কৰিবলৈ আৰু কিছু আন্তঃগাঁথনি আৰু কিছু প্ৰস্তুতিৰ হয়তো প্ৰয়োজন হ'ব হয়তো সময়ত দেখা যাব এই প্ৰস্তুতিখিনিয়ে পিছলৈ আমাক কি ধৰণে লাভান্বিত কৰে ইয়াৰে সৈতে বিদায় লৈছো ধন্যবাদ This news is powered by